সকল আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তোমালোকৰ পাঠ নং 2 আৰু লেসন নম্বৰ তোমালোকৰ 2 এই লেসনটোৰ তোমালোকৰ পাঠভিত্তিক যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাক মই তোমালোকক ভিডিঅ' আকাৰে দিবলৈ বিচাৰিছো গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা ইয়াত তোমালোকৰ লেসনটোৰ নাম দিছে বায়ু পানী আৰু বতৰ তোমালোকে প্ৰথম প্ৰশ্নটো চোৱা এবাৰ পঢ়ি চাবা উদ্ভিদ আৰু প্ৰাণীয়ে উশাহত কি গেছ গ্ৰহণ কৰে গতিকে তোমালোকৰ খুবেই প্ৰশ্নটো প্ৰয়োজনীয় প্ৰশ্ন পৰীক্ষাত আহিও থাকে গতিকে তোমালোকে লিখিব পাৰিব লাগিব ইয়াত দিয়া আছে উদ্ভিদ আৰু প্ৰাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে গতিকে তোমালোকে জানা যে আমি অক্সিজেন গেছ গ্ৰহণ কৰোঁ প্ৰাণীবিলাক যিবিলাক জীৱ জীয়া থাকে মানে লৰচৰ কৰিব পাৰে সেইবিলাকে সদায় কি কৰে কৈছে অক্সিজেন গেছ ব্যৱহাৰ কৰে ইয়াৰ পিছত তোমালোকক 2 নম্বৰ প্ৰশ্নটো চাবা প্ৰশ্ন কি গছে চুন পানী কি গেছে হ'ব লাগিছিল এটো গাছে হৈ গল গতিকে তোমালোকে এটো তোমালোকে অলপ শুদ্ধ কৰি লবা এটো অলপ ভুল হৈ আছে গতিকে তোমালোকে কি কৰিবা শুদ্ধ কৰি লবা এটো মানে মোৰ প্ৰিন্টিং কৰোতে অলপ মিস্টেক হৈ গল গতিকে তোমালোকে লিখিবা গেছে গে দ্বিতীয় সদস্য কি গেছে চুন পানী ঘোলা কৰে গতিকে আমি জানো যে কাৰ্বন ডাই অক্সাইড গেছ তোমালোকে লিখিবা কাৰ্বন ডাই অক্সাইড গেছে চুন পানী গছে লিখা আছে গাছে লিখা আছে গতিকে তোমালোকে কি লিখিবা এটো ভুল হৈ আছে গতিকে তোমালোকে শুদ্ধ কৰি লবা নিশ্চয় মই তোমালোকক আকৌ এবাৰ দেখাই দিছো এই প্ৰশ্নটো তোমালোকৰ বানানটো ভুল হৈ আছে কাৰণ প্ৰিন্টিং মিস্টেক হৈছে কাৰণ মই যেতিয়া প্ৰিন্ট কৰিছিলো তেতিয়া ইয়াত লিখোতে কিবা কাৰণত ভুল হৈ গল মই গেছে লিখিছিলো কিন্তু গাছে হৈ গল গতিকে লিখিবা চুন পানী ঘোলা কৰে ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা বায়ুত কি গেছৰ পৰিমাণ আটাইতকৈ বেছি থাকে গতিকে তোমালোকে মনত ৰাখিবা বায়ুত নাইট্ৰজেন গেছৰ পৰিমাণ আটাইতকৈ বেছি থাকে আৰু কেতিয়াবা তোমাক এই দৰে প্ৰশ্ন দিব পাৰে যে বায়ুত তোমালোকৰ কিমান শতাংশ নাইট্ৰজেন গেছ থাকে তোমালোকে লিখিবা 78% কিমান লিখিবা 78% তোমালোকৰ নাইট্ৰজেন থাকে ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন চাবা মন কৰিবা পানী কিহৰ বাবে দূষিত হয় পানী কি কাৰণে দূষিত হয় আমি জানো যে পানীত বিভিন্ন কাৰণত দূষিত হ'ব পাৰে যেনে লেতেৰা আৱৰ্জনা পানীত পেলালে যদি লেতেৰা আৱৰ্জনাবিলাক যদি আমি পানীত পেলাই দিওঁ তেতিয়া আমাৰ পানী দূষিত হয় আৰু বিভিন্ন কাৰণতো আমাৰ হ'ব পাৰে গতিকে মই তোমালোকক এটা কাৰণ লিখি দিছো তোমালোকে নিশ্চয় লিখিব পাৰিবা ইয়াৰ পিছত চোৱা তোমালোকে 5 নম্বৰ প্ৰশ্নটো পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি মানে পানী কেনেকৈ ভাল কৰিব পৰা যায় বেয়া পানী আমি কিদৰে ভাল কৰিব পৰা যায় তোমালোকে লিখিবা চুন পটাছ ব্লিচিং পাউডাৰ আদি দি পানী বিশুদ্ধ কৰিব পাৰি মানে যদি পানীত যদি আমি চুন দিওঁ বা পটাছ দিওঁ বা ব্লিচিং পাউডাৰ যদি আমি দিওঁ তেতিয়ালে পানী কি হ'ব বিশুদ্ধ হ'ব ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা বিশুদ্ধ পানী কেনেকুৱা হয় বিশুদ্ধ পানীবিলাক কেনেকুৱা হয় আমি লিখিম উত্তৰ বিশুদ্ধ পানী গোন্ধহীন মানে গোন্ধ নাথাকে আৰু বৰ্ণহীন আৰু ৰঙো নাথাকে আৰু সোৱাদহীন আৰু সোৱাদ নাথাকে আৰু কি নাথাকে তোমাৰ স্বচ্ছ হয় মানে দেখিবলৈ সফা হয় ইয়াৰ পিছত তোমালোকে 7 নম্বৰ প্ৰশ্নটো মন কৰিবা পানী কেইবিধ আৰু কি তোমালোকে লিখিবা পানী মূলতে আমি দুবিধ পাওঁ এটা পানী হৈছে খৰ পানী বা কঠিন পানী বুলি কওঁ তোমালোকে ভালদৰে বিজ্ঞান কিতাপত যদি পঢ়িছা নিশ্চয় পাবা আৰু মৃদু পানী বা কোমল পানী গতিকে তোমালোকে মনত ৰাখিবা পানী দুবিধ এটা হৈছে কঠিন পানী এটা হৈছে কোমল পানী মই তোমালোকক বুজাইও দিছো গতিকে তোমালোকে ভালদৰে চাই যাবা ইমানখিনি লিখিলে হ'ব তোমালোকৰ পিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা কোনো এখন ঠাইৰ বতৰ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে কোনো এখন ঠাইৰ বতৰ সেই ঠাইৰ বায়ুমণ্ডলৰ উষ্ণতা বায়ুৰ গতি বায়ুমণ্ডলত থকা জলীয় ভাপৰ পৰিমাণ ডাৱৰ বৰষুণ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এইদৰে তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটোলৈ মন কৰা বতৰৰ অৱস্থা কেনেকুৱা জানিব পাৰি মানে বতৰৰ অৱস্থা কেনেকৈ আমি জানিব পৰা যায় বতৰৰ অৱস্থা বতৰ বিজ্ঞান কেন্দ্ৰ নামৰ বিশেষ সংস্থাৰ সহায়ত জানিব পৰা যায় মনত ৰাখিবা বতৰ আগজনী আমি বতৰ কেন্দ্ৰ থাকে তাতে তেওঁলোকৰ বিশেষ সংস্থাৰ সহায়ত আমি জানিব পৰা যায় গতিকে তোমালোকে মন কৰিবা ইয়াৰ পিছত আমি কি কৰিম এতিয়া আৰু আমাৰ কি প্ৰশ্ন আছে চাওঁ 10 নম্বৰ প্ৰশ্ন দিয়া আছে তোমালোকৰ তাপ আৰু বতৰৰ অৱস্থা অনুসৰি বছৰটোক কেইটা ঋতুত ভগোৱা হৈছে তোমালোকে আৰু কি তোমালোকে সকলোৱে জানা যে বছৰটোক আমি 6টা ঋতুত ভাগ কৰা হৈছে গতিকে লিখিবা তাপ আৰু বতৰৰ অৱস্থা অনুসৰি বছৰটোক আমি 6টা ঋতুত ভাগ কৰা হৈছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত আৰু
শীত বসন্ত মনত ৰাখিবা এই 6টা ঋতু ভালদৰে তোমালোকে মনত ৰাখিবা এই 10টা তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছিলে আৰু তোমালোকৰ কিতাপখনৰ পৰা কিছুমান প্ৰশ্ন ওলাব যিবিলাক প্ৰশ্ন তোমালোকে কিতাপখন ভালদৰে পঢ়িব লাগিব আৰু যদি তোমালোকে প্ৰশ্নবিলাক উলিয়াব পৰা নাই মোক কমেণ্টত জনাবা মই তেতিয়া তোমালোকক নেক্সট ভিডিঅ'ত এই প্ৰশ্নবিলাকো দিব পাৰিম পাঠভিত্তিক প্ৰশ্নৰ বাহিৰেও তোমালোকক মই অন্য প্ৰশ্ন কিছুমান দিব পাৰিম গতিকে তোমালোকে যদি মোক কমেণ্টত জনোৱা তেতিয়া মই তোমালোকক নিশ্চয় সহায় কৰিম আৰু তোমালোকে একাধিক্ৰমে এতিয়াৰ পৰা এইবিলাক ভিডিঅ' চাই যোৱা যাতে তোমালোকে পৰীক্ষাত গৈ তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু পৰীক্ষাত তোমালোকে যাতে বেছিকৈ চাব প্ৰয়োজন নহয় এতিয়াৰ পৰা তোমালোকে চাই থাকিলে পৰীক্ষাত তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ যাব আজিলৈ মই তোমালোক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি তোমালোকে মোৰ চেনেলটো চাই বা তোমালোকে উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা